বিশিষ্ট সাংস্কৃতিক কৰ্মী টংলাৰ সাংস্কৃতিক জগতখনত অনন্য মাত্ৰা প্ৰদান কৰা শ্ৰদ্ধাৰ দীপেন বোস ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব ডিম্বেশ্বৰ ৰায়। এইখিনিতে আমি যিটো স্থানত আমি অনুষ্ঠানখন অনুষ্ঠিত কৰিছোঁ নৱজ্যোতিষ্ক সংঘ সাংস্কৃতিক মঞ্চৰ সভাপতি গুঞ্জন ৰায় বৰুৱা আমাৰ উপস্থিত আছে। আমি তেখেতক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু বন্তি পূজন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ওদালগুৰি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি নিলয় চলিহা। আমি তেখেতকো আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি গুঞ্জন ৰায় বৰুৱাক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব শিৱ বড়োৱে। মাজত উপস্থিত থকা আটাইকে আমি অনুৰোধ জনাব বিচাৰিছোঁ। আমাৰ সমূহীয়াভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাখিছিলোঁ আমি আপোনালোকে পুষ্পাঞ্জলি অৰ্পণ কৰিব পাৰিব। জয়ন্তদাক অকণমান আগবাঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ টংলাৰ বাবে এটি খুব খবৰ আছে। মৰমতে বৃন্দা বুলি মাতোঁ। জয়ন্ত দাই সেইদিনা ডক্টৰেট ডিগ্ৰী লাভ কৰি টংলালৈ সুনাম কৰি আছে। এটা হাত চাপৰি জনাওকচোন ৰাইজে। আমি তেখেতক আদৰণি জনাইছোঁ আৰু আমাৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰিছে তেখেতে আজি। তাৰ বাবে তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ বাদ্যযন্ত্ৰী শিল্পী মঞ্চৰ তৰফৰ পৰা কৃষ্ণ ডেকাই এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ সভাপতি নিলয় চলিহাকো আমি এখনি ফুলাম গামোচাৰে আমাৰ আজিৰ এই মহান অনুষ্ঠানটিৰ মাজলৈ আদৰণি জনাইছোঁ। আদৰণি জনাইছে এয়া আমাৰ বাদ্যযন্ত্ৰী শিল্পী মঞ্চৰ সদস্য দীপেন শৰ্মাই। আমাৰ ধূপ আৰু আছে, জ্বলাব পাৰিব। আমাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী আবৃত্তিকাৰ পাৰ্থপ্ৰতিম পাঠক আছে। পাঠক দাক আমি ধূপ জ্বলাবৰ কাৰণে অনুৰোধ জনাইছোঁ। বাদ্যযন্ত্ৰী শিল্পী মঞ্চৰ সমূহ সদস্যকে পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আগুৱাই আহক আপোনালোক। আৰু ৰাইজকো আমি সমূহকে পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। জয়ন্ত হাজৰিকাৰ প্ৰতিচ্ছবি অসমৰ চিৰবৰেণ্য শিল্পী দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ আজি উপজা দিন আপোনালোকে জানে। সেই উদ্দেশ্যেৰে আমি ইয়াত আজি একগোট হৈছোঁ তেখেতক শ্ৰদ্ধা জনাবৰ বাবে, তেখেতৰ গীত আমি চৰ্চা কৰিবৰ বাবে। সেই হেতুকে আমি এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ, য'ত আমাৰ উঠি অহা প্ৰজন্মৰ কেইবাগৰাকীও কণ্ঠশিল্পীয়ে আজি গীত পৰিৱেশন কৰিব। তাৰ প্ৰাক মুহূৰ্তত আমাৰ এই মঞ্চখন শুভ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ কৰিছিলোঁ শ্ৰদ্ধা দুৰ্গাকিংকৰ শৰ্মা ছাৰক। আমাৰ মাজত আহি উপস্থিত হোৱাৰ বাবে ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আজিৰ আমাৰ এই সাংস্কৃতিক সন্ধ্যা মঞ্চখন উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। টংলা
বাদ্যযন্ত্ৰী শিল্পী মঞ্চ হৈছে নামটোৰ লগত আজি প্ৰথম চিনাকি মোৰ যাই নহওক টংলাৰ এই অনুষ্ঠানটো আয়োজন কৰা বাদ্যযন্ত্ৰী শিল্পী মঞ্চৰ সমূহ বিষয়ববীয়াবৰ্গ প্ৰমুখ্যে মঞ্চত উপস্থিত প্ৰতিবৃন্দ আৰু প্ৰেক্ষাগৃহত উপস্থিত ৰাইজ অতি কম সময়লৈ এই স্বনামধন্য শিল্পীজন আহিছিল ৩৩ বছৰ বয়সতে তেখেত পৰলোকলৈ গমন কৰিছিল ইমান কম দিনত ইমান সৃষ্টিধাৰী সঁচাকৈ ভাবিবলগীয়া আৰু তেখেতৰ গীতৰ যিটো মাদকতা সেই মাদকতা এটা আন গায়কসকলৰ লগত তুলনা নহয় এটা সুকীয়া তেওঁৰ পৰিচয় আছে তেওঁৰ গীতত এটা সুকীয়া পৰিচয় আছে মই হৈছে এই মঞ্চখনৰ মানুহ নহয় মই আইন শৃংখলা আৰু তদন্তৰহে মানুহ লগতে খেলা ধূলাত ব্যস্ত আছিলোঁ এটা সময়ত এতিয়া অৱশ্যে সময় নাপাওঁ যাই নহওক যি উদ্দেশ্যেৰে এই আজিৰ দিনটোৰ অনুষ্ঠানটো আয়োজন কৰিছে উদ্দেশ্য সফল হওক তাৰে কামনা কৰিলোঁ লগতে এই সুযোগতে মোক মাতি আনি মৰম দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মঞ্চখন উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ ধন্যবাদ কাবেৰীক আদৰণি জনাই আমি গীতৰ অনুষ্ঠান আগবঢ়াবৰ কাৰণে মঞ্চখন আগবঢ়াই দিছোঁ হেল্ল' নমস্কাৰ টংলা বাদ্যযন্ত্ৰী শিল্পী উদ্যোগত আয়োজিত শ্ৰদ্ধাৰ প্ৰয়াত শিল্পী দৰদী শিল্পী জয়ন্ত হাজৰিকাদেৱৰ আজি জন্মদিন আৰু আমাৰ টংলায়ো খুব আদৰেৰে অনুষ্ঠানটো আয়োজন কৰিছে প্ৰথমবাৰৰ বাবে এনেকৈ বাদ্যযন্ত্ৰী শিল্পী গোষ্ঠীৰ পৰা অনুষ্ঠানটো আয়োজিত কৰিছে আৰু নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ এনেকুৱা এটা সুন্দৰ অনুষ্ঠানত আমাক সুযোগ দিয়াৰ কাৰণে এই ক্ষেত্ৰত জিতু দাদা লগতে বিজয় দা ধন দা আটাইখিনিয়ে খুব কষ্ট কৰিছে অনুষ্ঠানটোক লৈ আশা কৰিছোঁ অনুষ্ঠানটো সাফল্যমণ্ডিত হওক আৰু সেই দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাদেৱলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ এটি খুব সুন্দৰ গীত সেই গীতটি গাবলৈ প্ৰয়াস কৰিছোঁ কবিতা